2019 চনৰ 21 নৱেম্বৰত ছাত্ৰ পৰিষদৰ জন্ম দিয়া হৈছিল আৰু যোৱা বছৰ কেইটাত ছাত্ৰ পৰিষদে বহুখিনি কাম কৰিছে নিজৰ সাংগঠনিক স্তৰ বিভিন্ন শিক্ষানুষ্ঠানত গঠন কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা সম্পৰ্কত আৰু সামগ্ৰিকভাৱে এটা ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন হিচাপে অন্যান্য যিবিলাক ইস্যু দলে বিভিন্ন সময়ত লয় সেই ক্ষেত্ৰতো ছাত্ৰ পৰিষদে সদায় কাম কৰি আহিছে এইবোৰ যাতে সফল ৰূপায়ণ কৰিব পাৰে আৰু ইয়াৰ উপৰিও ছাত্ৰ পৰিষদে যোৱা 2 বছৰত সিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ কাৰণে কোচিঙৰ ব্যৱস্থা কৰি আহিছে আৰু তেওঁলোকে লোৱা এই ব্যৱস্থাৰ ফলত তেওঁলোকৰ উদ্যোগত যি কোচিং হৈছিল দিয়া হৈছিল প্ৰায় 40 গৰাকীয়ে এসিএছত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল এবাৰ ছাত্ৰ পৰিষদে দিল্লী বেস এটা অৰ্গানাইজেশ্যন ইনস্পাইৰেশ্যন আইএছ এই ইনষ্টিটিউটৰ লগত MOU কৰিছে আৰু ইতিমধ্যে এক পৰিকল্পনা যুগুত কৰি উলিয়াইছে কেনেকৈ কাম কৰিব আজি আৰম্ভ হ'ব আজিৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব আৰু ৰেজিষ্ট্ৰেশ্যন লিংক থাকিব HCP পেজ AGP পেজ QR কোড আৰু 19 তাৰিখে যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকৰ এটা পৰীক্ষা হ'ব আৰু 21 তাৰিখে ৰিজাল্ট দিব আৰু 22 তাৰিখৰ পৰা ক্লাছ হ'ব অনলাইন আৰু অফলাইনত হ'ব প্ৰায় ৰাজ্যখনৰ 10 ঠাইত তেনেধৰণৰ কেন্দ্ৰ থাকিব আৰু গুৱাহাটীত 4টা থাকিব এইখিনিয়ে মোটামুটি ইয়াৰ উপৰিও মই কৈ গৈছোঁ যে ছাত্ৰ পৰিষদে যোৱা দিনবিলাকত এনে ব্যৱস্থা লৈছিল ইয়াৰ উপৰিও কোভিড পিৰিয়ডত তেওঁলোকে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ পত্ৰও বিতৰণ কৰিছিল বিভিন্ন সময়ত বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে ডিবেট এছে প্ৰতিযোগিতা আৰ্ট কম্পিটিশ্যন এনেকুৱাবিলাকো তেওঁলোকে সময় কৰি আহিছে মই ছাত্ৰ পৰিষদৰ এনে উদ্যোগৰ শলাগ লৈছোঁ This program is basically providing civil services preparations to all the students basically from Assam and this time we are targeting both for UPSC as well as APSC. Means UPSC we want our students from Assam to go inside UPSC because we have very little role in UPSC because UPSC is being hijacked by mostly UP, Bihar and all. So this time we are focusing and we have targeted that almost in this coming year we will increase the number of in the UPSC candidates. Basically, yes, APSC is there, but we want people from Assam to go inside UPSC. And for that, we have started not only online platform, but this time we will provide offline platform also. And I am thankful to Trinal sir that he approached me and he said that we will start offline also.